থ্ৰী ইডিয়েটছ চিনেমাখনৰ ৰেঞ্চো নামৰ চৰিত্ৰটোৰ বিষয়ে আপোনাৰ নিশ্চয় মনত আছে আৰু আপুনি নিশ্চয় এই বিষয়ে অৱগত যে ৰেঞ্চো নামৰ চৰিত্ৰটো এটা কাল্পনিক চৰিত্ৰ নহয়। ৰেঞ্চো নামৰ চৰিত্ৰটো লাডাখৰ সোনম ৱাংচুকৰ ওপৰত আধাৰিত। সোনম ৱাংচুক কোন সেই বিষয়ে নিশ্চয়কৈ মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপি যদিহে মই সোনম ৱাংচুকৰ পৰিচয় দিবলগীয়া হয় তেতিয়াহ'লে এটা শব্দেৰে মই তেখেতৰ পৰিচয় দিবলৈ ভাল পাম আৰু সেই শব্দটো হৈছে সোনম ৱাংচুক 2018 চনৰ ৰেমন মেগছেছ পুৰস্কাৰ বিজেতা। আৰু সেইগৰাকী সোনম ৱাংচুকে এতিয়া দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি আছে আৰু অনশন কৰি থকাৰ উদ্দেশ্য হৈছে দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। আৰু পদত্যাগ বিচৰাৰ কাৰণ হৈছে যে দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ কাৰ্যকালত শেহতীয়াভাৱে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল অথবা পেপাৰ লিক হৈছে আৰু তেখেতৰ কাৰ্যকালত পেপাৰ লিক হোৱা এইটোৱেই প্ৰথম পৰিঘটনা নহয়। ইয়াৰ পূৰ্বেও তেখেতৰ কাৰ্যকালত পেপাৰ লিক হৈছিল আৰু সেইবাবেই তেখেতৰ পদত্যাগৰ দাবীৰে সোনম ৱাংচুকে অনশন কৰি আছে। দৰাচলতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে পোনপ্ৰথমতে আন্দোলন আৰম্ভ কৰিছিল কক্ৰোচ জনতা পাৰ্টীয়ে আৰু কক্ৰোচ জনতা পাৰ্টীৰ সেই আন্দোলনৰ প্ৰতি সমৰ্থন জনাই সোনম ৱাংচুকে যোৱা 28 জুন তাৰিখৰ পৰা অনশন আৰম্ভ কৰিছে আৰু ভিডিঅ'টো ৰেকৰ্ড কৰি থকাৰ সময়লৈ সেই অনশনৰ 18 দিন উকলি গৈছে। এতিয়া সোনম ৱাংচুকৰ এই অনশনৰ ক্ষেত্ৰতো এটা প্ৰশ্নৰ উত্থাপন হৈছে যে এগৰাকী ব্যক্তিৰ পদত্যাগেৰে কিদৰে এটা ব্যৱস্থা পৰিৱৰ্তিত অথবা শুদ্ধ হৈ যাব পাৰে। এই বিষয়ত ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দীৰ সাংবাদিক সৌৰভ দ্বিবেদীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত সোনম ৱাংচুকে এইদৰে কয়। क्या एक व्यक्ति के इस्तीफे से चीजें बदल जाएंगी? आलोचक ये पूछ रहे हैं। बिल्कुल नहीं, मगर एक शुरुआत होगी जवाबदेही की। जब जवाबदेही की कहीं शुरुआत ही नहीं तो फिर मनगढ़ंत मनमानियाँ होंगी हर तरफ। और ये सिर्फ कुछ परीक्षाओं की बात नहीं है, परीक्षाओं की बात भी कम गंभीर नहीं है। ये सिर्फ किसी परीक्षा की नहीं है, ये उस चिकित्सक की बात है जो आपके बच्चे का इलाज करेंगे। कैसे होंगे वो, जिन्होंने मेहनत नहीं की, चीटिंग की, वो आपके बच्चे का इलाज करेंगे, उनके हाथों आपके बच्चे मरेंगे। इंजीनियर्स जिन्होंने चीटिंग की, जो होनहार हैं वो कहीं क्लर्क लगे होंगे, जिन्होंने खरीद के पेपर लाए वो आपके भवन बनाएंगे, वो गिरेंगे तब आपके पुश्तें मरते रहेंगे। तो ये उसकी भी बात है। उससे भी बड़ी बात है कि देश में ईमानदारी की कोई आज मूल्य नहीं है, सब बेईमानी पर चल रहा है, सब चीज़ बिकाऊ है, एग्ज़ाम के पेपर से लेके वोट तक। तो फिर ऐसे कोई देश कैसे बनेगा।